আমাৰ যোৱা 10 দিনীয়া বিহু কৰ্মশালা উত্তৰচুতীয়া যুৱ সমাজৰ ভিতৰত আমি অনুষ্ঠিত কৰিলোঁ। আমাৰ বহুত এটা আশা আছিলে যে উত্তৰ অঞ্চলত এখন বিহু কৰ্মশালা আয়োজন কৰা, আৰু যিটো আমি উত্তৰচুতীয়া যুৱ সমাজ সকলো একত্ৰিত হৈ আমি সেই আজিৰ অনুষ্ঠানত সাফল্যমণ্ডিত কৰাত আমাৰ সহায় হ'ল। আৰু লগতে আমাৰ উত্তৰ অঞ্চলৰ প্ৰায় 140গৰাকী প্ৰশিক্ষাৰ্থী আহি আমাৰ মাজত উপস্থিত হ'লহি। আৰু লগতে আপোনালোকো আজি আমাৰ সামৰণি অনুষ্ঠানৰ লগত উপস্থিত হোৱাৰ বাবে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অনাগত দিনতো বিহুৰ লগত উত্তৰ অঞ্চলৰ সকলো শিশু আমি জড়িত কৰি ৰখাৰ আমাৰ প্ৰতিশ্ৰুতি দিছোঁ উত্তৰচুতীয়া যুৱ সমাজৰ ফালৰ পৰা। হয়, নমস্কাৰ। উত্তৰচুতীয়া যুৱ সমাজৰ উদ্যোগত পোনপ্ৰথমবাৰৰ বাবে উত্তৰচুতীয়া অঞ্চলত সাপেটি গাঁৱৰ এই ৰংগমঞ্চত 10 দিনীয়া কাৰ্যসূচীৰে বিহু কৰ্মশালা অনুষ্ঠিত হ'ল। এই বিহু কৰ্মশালাত এই অঞ্চলটোৰ প্ৰায় 20খন গাঁৱৰ 124গৰাকী কণ শিশু আৰু কিশোৰীয়ে অংশগ্ৰহণ কৰিছে। আজি আমি দেখা পালোঁ ইয়াত সুন্দৰ প্ৰদৰ্শন কৰিছে। আমাৰ যিসকল প্ৰশিক্ষকসকলে সুন্দৰভাৱে ইয়াত ঢোল বাদন আৰু নাচনীসকলে নৃত্য গীতৰ ভংগীমা আৰু লয়লাস গোটেইখিনি সুন্দৰকৈ শিকাইছে। আজি আমি দেখা পালোঁ যে ইয়াত নাচনীসকলে সুন্দৰভাৱে বিহু প্ৰদৰ্শন কৰিছে, নৃত্য গীত কৰিছে, আৰু লগতে আমাৰ ঢোল বাদকসকলেও সুন্দৰ কণ শিশু যদিও তেওঁলোকে সোনকালে আয়ত্ব কৰি ঢোলৰ চেওবিলাক তেওঁলোকে সুন্দৰকৈ প্ৰদৰ্শন কৰিছে। আমি এই ক্ষেত্ৰত তেওঁলোকলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু আমাৰ যি অসমীয়া জাতিৰ যি বিহু, এই বিহু আমাৰ জাতিৰ এটা দাপন স্বৰূপ, আৰু বিহুৰ যি ঐতিহ্য আৰু পৰম্পৰা, এই ঐতিহ্য আৰু পৰম্পৰা আমাৰ উত্তৰচুতীয়াবাসী ৰাইজে ধৰি ৰখাৰ যি প্ৰয়াস কৰিছে, বিশেষকৈ আমাৰ যুৱকসকলে এই কৰ্মশালা অনুষ্ঠিত কৰি আমাৰ ঐতিহ্য বিহুৰ যি সম্যক জ্ঞান বা বিহুৰ বিষয়ে যিখিনি জ্ঞান আমাৰ কণ শিশুসকলক দিব বিচাৰিছে আৰু দিয়াৰ চেষ্টা কৰিছে, সেইকাৰণে তেওঁলোকলৈ আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই কৰ্মশালা উত্তৰচুতীয়া যুৱ সমাজৰ উদ্যোগত 10 দিনীয়া কৰ্মশালাভাগ আজি সুচাৰুৰূপে সমাপ্ত হ'ল। মই প্ৰশিক্ষিকা হিচাপে আছিলোঁ, যিখিনি পাৰোঁ মই তেওঁলোকক শিকাবলৈ যত্ন কৰিলোঁ, আৰু ভৱিষ্যতৰ দিনতো যাতে এনেকৈয়ে এই উঠি অহা প্ৰজন্মটোৱে বিহুক এনেদৰেই জীয়াই ৰাখিবলৈ সক্ষম হয়।